নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ স্বাগতম জনাইছো। আজি আমি দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ আনন্দৰাম বৰুৱা নামৰ চেপ্টাৰটোৰ সকলো প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ লৈছো। গতিকে ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকা। প্ৰথম প্ৰশ্ন দিয়া আছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰ হ'ব উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। তাৰ পিছত নেক্সট প্ৰশ্ন ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল? উত্তৰ হ'ব ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। তাৰ পিছত নেক্সট প্ৰশ্ন আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ হ'ব আনন্দৰাম বৰুৱাই তেওঁৰ মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। তাৰ পিছত নেক্সট প্ৰশ্ন আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়ভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম মেক্স মুলাৰ। তাৰপিছত নেক্সট প্ৰশ্ন আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। তাৰপিছত নেক্সট প্ৰশ্ন আনন্দৰাম বৰুৱাৰ কৰ্মৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন। কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ বুলি তেওঁ গণ্য কৰিছিল। কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল। এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প দেশপ্ৰেম অগাধ পাণ্ডিত্য পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে। তাৰপিছত নেক্সট প্ৰশ্ন আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ সময়ত যাতায়ত ব্যৱস্থা অতি অনুন্নত আছিল। ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম। আনহাতে বিলাতলৈ গ'লে জাতি যাব বুলিও সেইকালৰ মানুহে ভয় কৰিছিল। এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। তাৰপিছত নেক্সট প্ৰশ্ন কেনেধৰণৰ নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তক লাভ কৰিছিল? কেনেধৰণে? উত্তৰ হ'ব কি আপোন পিতৃ মাতৃ আৰু ভাই ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি। সেয়েহে জগতৰ বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তক লাভ কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্ন আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা। উত্তৰ হ'ব আপোন পিতৃ মাতৃ ভাই ককাইৰ লগতে নিজ দেশৰ প্ৰতি আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ। সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি পৰিচয় দিছে। মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে য'তেই সুবিধা পাইছে ততে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে। তাৰপিছত নেক্সট প্ৰশ্ন কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? উত্তৰ হ'ব উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতি তেওঁ থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল। সংস্কৃত ভাষাৰ বিগত পণ্ডিত বৰুৱা সাহিত্য কৰ্মৰ বাবে ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল। তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল। এই কামসমূহৰ বাবে আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে। তাৰপিছত দীঘল প্ৰশ্ন 4 বা 5 মাৰ্কৰ বাবে। প্ৰথম প্ৰশ্ন মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে আনন্দৰাম বৰুৱা পাৰ্টিৰ আধাৰত বুজাই লিখা। উত্তৰ হ'ব সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীৰ্তি ৰাখি যাবলৈ সক্ষম হৈছে। আন অসমীয়াৰ দৰে সাধাৰণ ভাই ডাঙৰ দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ উঠিছে। ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল। এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অসমৰ গ্ৰন্থৰাজিৰ পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল। তদুপৰি যি সময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল তেনে সময়ত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল। এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল। এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুসৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে। তাৰপিছত নেক্সট প্ৰশ্ন একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? উত্তৰ হ'ব মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ'ল ধৈৰ্য আৰু একাগ্ৰতা। একাগ্ৰতা গুণকে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল'ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম বৰুৱা যেনে একমনা আছিল সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই
অমৰ্ক শুনি তেওঁ ল'ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল। তাৰপিছত নেক্সট প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। উত্তৰ হ'ব উৰ্ধিত পদফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত আনন্দৰাম বৰুৱা নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। পাঠৰ লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱ। আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰালৈকে লেখকে কথাফাকিৰ অৱতাৰণা কৰিছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল। বিশ্ববিদ্যালয় শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। তাৰপিছত নেক্সট প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা। উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ কৰ্মৰাজি এটা নৱযুগৰ আৰম্ভণি কৰিলে। তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে। তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবে আজিৰ পৰা ১৫০ বছৰৰ পূৰ্বে উচ্চ শিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ। জাতি যোৱাৰ ভয়ত যি সময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল, তেনে সময়তে আনন্দৰামে সেই সময়ত শিক্ষা জগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ। তেওঁ য'তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে। পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে। তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনাত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াইছে বুজাই লিখা। উত্তৰ হ'ব নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যৰ সমূহৰ পাশ্চাত্য বিদ্বৎ সমাজৰ আগচৰাই থাকি গৈছিল। এই সমূহৰ লগত তেওঁলোক পৰিচিত হ'ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল। ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আবদ্ধ হৈ আছিল। কিন্তু ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা এ প্ৰেক্টিকেল ইংলিছ সংস্কৃত ডিকশ্যনাৰী, হায়াৰ সংস্কৃত গ্ৰামাৰ, জেণ্ডাৰ এণ্ড চেণ্টেক্স, ভেবৱতী এণ্ড 39 মহাভিৰচন আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ লগত পৰিচয় হ'ল। তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ'ল। থেংকছ ফৰ ৱাচিং।